হয় এই আঘোণৰ মাহ আঘোণ বুলিলে আশা আঘোণ বুলিলে হেঁপাহ আঘোণ বুলিলে সপোন আৰু আঘোণ মাহত ব্যস্ত হৈ পৰে চহা কৃষকসকল সোণগুটি চপোৱাত ব্যস্ত চহা কৃষকসকল আৰু সোণগুটি চপোৱাৰ পাছতে তেওঁলোকে আৰম্ভ কৰে নখোৱা পৰ্ব বিশেষকৈ অসমৰ যি ভিতৰুৱা অঞ্চলসমূহ আছে গাঁওসমূহ আছে তাত দেখিবলৈ পোৱা যায় যি চহা কৃষকসকলৰ ছবি আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাক হুঞ্জান গাঁৱত আৰু শতবৰ্ষ গৰকা এই হুঞ্জান গাঁৱত আজি এক প্ৰথমবাৰৰ বাবে তেওঁলোকে ৰাজহুৱাকৈ ইয়াত নখোৱা পৰ্ব পালন কৰিছে আৰু সতীৰ্থ আছে মই সতীৰ্থ ইয়াৰ পৰিৱেশ দেখুৱাই আছে যে গাঁওখনৰ সমগ্ৰ ৰাইজ ইয়াত একত্ৰিত হৈ তেওঁলোকে নখোৱা পৰ্ব ইয়াত পালন কৰিছে জিলাখনৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক আহি ইয়াত উপস্থিত হৈছে বিশিষ্ট চিকিৎসক আছে তেওঁলোক আৰু গাঁওখনৰ যি মহিলা যুৱক যুৱতী কিশোৰ কিশোৰী সকলোৱে সমবেত হৈ ইয়াত নখোৱা উৎসৱ তেওঁলোকে পালন কৰিছে সতীৰ্থই দেখুৱাই আছে ইয়াৰ পৰিৱেশ এইদৰে আচলতে ডিৰাক হুঞ্জান যি অসম অৰুণাচল সীমান্তৱৰ্তীত অৱস্থিত ডিৰাক হুঞ্জান গাঁৱত নখোৱা পৰ্ব তেওঁলোকে উলহ মালহেৰে পালন কৰিছে সকলোৱে গাত যি উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যি অঞ্চলটোৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আজি নখোৱা পৰ্বৰ বিষয়ে কি ক'ব যে পোনপ্ৰথমবাৰৰ বাবে শতবৰ্ষ গৰকা আপোনালোকৰ যি আদৰ্শ গাঁও ইয়াত নখোৱা পৰ্ব ৰাজহুৱাকৈ পালন কৰিছে হয় আমি হঠাৎ আমাৰ দুদিন তিনিদিনৰ এটা মানে পৰিকল্পনা আমি কেইজন মানে ভাবিলোঁ আমাক ছাৰে প্ৰস্তাৱটো দিলে যে আমি ৰাজহুৱাকৈ নটো যদি খাওঁ আমাৰ বেয়া হ'ব নেকি তো আমি দেখিলোঁ যে ভাল হ'ব খুব ভাল হ'ব আমি কেইবাটাও জাতিৰ জনগোষ্ঠীৰ মানুহ আমি ইয়াত একেখন গাঁৱতে আছোঁ ডিৰাক হুঞ্জান গাঁও আৰু সমন্বয় এটা বাৰ্তা আহিব সেইকাৰণে আমি ভাবিলোঁ যে কথাটো ভাল হ'ব চবেই মানে আমি কথাটো ভাবিলোঁ ছাৰে ক'লে ছাৰে বোলে মোৰ বোলে পুখুৰী মাছখিনি গোটেইখিনি দিছোঁ এনেকুৱা ধৰণে কোনোবাই 10টা হাঁহ কোনোবাই 5টা হাঁহ কোনোবাই বোলে চাউলখিনি মই অকলে দিছোঁ এনেকুৱা ধৰণে আহিলে মানে বস্তুৱে উভৈনদী হৈ পৰিলে আৰু শেহতীয়াকৈ আমাৰ ইয়াত মানে এতিয়া এটা জাতি নহয় আমাৰ কমচে কম 5-6টা জাতিৰ মানুহ আহিছে এটা সমন্বয় ক্ষেত্ৰ যেন লাগিছে খুব ভাল লাগিছে বিভিন্নজন অতিথি আমি মাতিছোঁ অতিথিসকল আহিছে দুদিনৰ আয়োজনৰ ইয়াতকৈ আমি ভালকৈ কৰিব নোৱাৰোঁ আৰু মোৰ মতে খুবেই ভাল লাগিছে বুলিয়ে ভাবিছোঁ কিমান মানুহ আহিছে এতিয়ালৈকে মোটামুটি 300 মান মানুহ হৈছে কিন্তু আমাৰ পৰিকল্পিত হোৱা হ'লে আৰু অলপ হ'লহেঁতেন এতিয়া সমূহ গাঁওবাসী আহিব পৰা নাই যিহেতু আমাৰ ধানো শেষ হোৱা নাই দাৱনী কিছুমান পথাৰৰ পৰা ডাইৰেক্ট আহি আছে তেনেকুৱা নিচিনাও হৈছে মুঠতে এটা উখল মাখল পৰিৱেশ কোনোবাই ভোজ খাই পিনি ফূৰ্তি পাইছে কোনোবাই নাচিছে কোনোবাই গাইছে কোনোবাই ভাত খাইছে তামোল দিছে চবেই নিজে আমি ইয়াত মছলা তেলখিনিৰ বাহিৰে আমি বস্তু কিনা নাই বস্তুৱে উভৈনদী হৈ পৰিছে সকলো গাঁৱৰ ৰাইজে নিজে সংগ্ৰহ সকলো ৰাইজে নিজে আমি ইয়াত ডিছপ'জেল ব্যৱহাৰ কৰা নাই আমি কলপাত ব্যৱহাৰ কৰিছোঁ কলপাততে খাম বুলি ভাবিছিলোঁ আৰু সেইকাৰণে আমি কলপাতৰ কথা ক'লোঁ চবেই কলপাত লৈ আহিছে এনেকুৱা ধৰণৰ এয়া আছিল অঞ্চলটোৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যিহেতু আঘোণ বুলিলেই চহা কৃষকৰ যি সোণোৱালী ধানৰ পথাৰ আৰু ধাননি পথাৰ বুলি ক'লে আচলতে বিহুগীত বুলি যদি বিহুগীত এপাকি শুনিব পোৱা নাযায় তো ধাননি পথাৰৰ মাদকতা ক'ত এপাকি বিহুগীত শুনিব বিচাৰোঁ আপোনাৰ পৰা কিনো গাম বাৰু নাজানো ধাননি পথাৰত নখোৱা পৰ্ব তাত যদি এপাকি বিহুগীত নহয় সেয়া আধৰুৱা হৈ ৰ'ব মোৰ নাচনী সোণবৰণৰ পকা 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 ধাননি কাচিয়ে না কাটে কৰে আমনি কাচিয়ে না কাটে কৰে আমনি ৰ'দৰ জিলিকনি দেহাৰ পিৰপিৰণি মোৰ নাচনী সোণবৰণৰ পকা 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 ধাননি কাচিয়ে না কাটে কৰে আমনি ধন্যবাদ জনালোঁ এয়া আছিল যি হুঞ্জান ডিৰাক হুঞ্জান অসম অৰুণাচল সীমান্তৰ ডিৰাক হুঞ্জানত এয়া যি চহা যি খেতিয়ক আছে খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলৰ যি নখোৱা পৰ্ব পালন কৰিছে এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে তিনিচুকীয়া জিলাৰ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ তিনিচুকীয়াৰ পৰা আহি যি অসম অৰুণাচলৰ শেষ প্ৰান্তত অৱস্থিত যি ডিৰাক হুঞ্জান গাঁৱত আহি উপস্থিত হৈছে কেনে অভিজ্ঞতা কি মনোভাৱ নখোৱাৰ আনন্দ আৰু আমেজেই বেলেগ আৰু যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক হুঞ্জানৰ একেলগে সমুদ্ৰভাৱে নখোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা সঁচাকৈ আপ্লুত হৈছোঁ আৰু এনেধৰণৰ পৰম্পৰা আজিকালি প্ৰায় নাইকিয়া হৈছে আধুনিকতাৰ যি যান্ত্ৰিকতাৰ যুগত এনেধৰণৰ নখোৱাৰ পৰা আদি কৰি যিসমূহ আমাৰ পুৰণা যি সংস্কৃতি পৰম্পৰা সেই পৰম্পৰা ক্ৰমান্বয়ে নাইকিয়া হৈছে আজিৰ দিনটোত যি এনে সংস্কৃতি আমি পুৰণা যি পৰম্পৰা
একেলগে নখোৱা যি এসাঁজ খাব পালোঁ খুব আনন্দ লাগিছে। যিহেতু অত্যাধিক মূল্যবৃদ্ধি দাম বৃদ্ধি নখোৱা পৰ্বত তেনেকৈ হেৰাই যোৱাৰ উপক্ৰম হৈছে, তাৰ বিপৰীতে আজি এটা অন্য ছবি ইয়াত দেখিব পোৱা গৈছে। এখন গাঁৱত সমজুৱাকৈ সকলোৱে মিলিজুলি ন খাইছে। নিশ্চিতভাৱে মূল্যবৃদ্ধিয়ে কোঙা কৰিছে, তাৰ মাজতে কিন্তু এনেদৰে সমজুৱাভাৱে কিন্তু নখোৱাটো এটা প্ৰায় মানে এসময় এনেকুৱা ধৰণৰ হৈ পৰিছে, বিৰল হৈ পৰিছে, তেনেকুৱা ধৰণৰ হৈ পৰিছে। আজি এক সুন্দৰ এটা পৰিৱেশ, লগে ভাগে প্ৰত্যেকে ডেকা জীয়াৰী মিলি একেদৰে যি নখোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা আনফালে এগৰাকী চিকিৎসকৰ তত্বাৱধানত বা চিকিৎসকে যিহেতু নখোৱাৰ যি এই পৰম্পৰা, এই পৰম্পৰাত কিন্তু নিশ্চিতভাৱে আমি শলাগ ল'ব লাগিব। এয়া আছিল তিনিচুকীয়া জিলাৰ যি অসম অৰুণাচল সীমান্তৰ অসমৰ যি শেষ প্ৰান্তত অৱস্থিত দিৰাখুঞ্জান যি আদৰ্শ গাঁও, শতবৰ্ষ গৰকা আদৰ্শ গাঁৱৰ যি সমজুৱা নখোৱা পৰ্ব তেওঁলোকে পালন কৰিছে। ইয়াৰ প্ৰতিচ্ছবি, ইয়াৰ দৃশ্য আমি NK TVৰ জৰিয়তে অসমৰ ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।